যদি যুঁজাব যুঁজখন বন্ধ হৈ যায় তেতিয়াহ'লে মহ বোলা বস্তুটো একদম নাইকিয়া হৈ যায় অসমতে নাইকিয়া হৈ যাব এইটো মই কি কৰিম ইমান মহ ৰাখি আছো মহটো যদি আমি যুঁজাব নোৱাৰো মাঘত মহটো বেছি দিম কাটি খাব মোৰ মনটো কেনেকুৱা লাগিব যিহেতুকে মহটো মই দিনে ৰাতে ঘাঁহ খুৱাই ৰাখি আছো মহটো কাটিব দিব পাৰো নেকি এটা সময়ত মানুহ আহি মহটো লৈ যাওক একমাহ ৰাখি চাওকচোন মই টকা দিম মোক ঘাঁহক কিন্তু তেওঁলোকে ঘাঁহ পানী খুৱাই মহটো এনেকুৱা চেঁহা বনাই ৰাখিব লাগিব তেওঁলোকক মই চেলেঞ্জ কৰি যদি মহটো ৰাখিব পাৰোঁ মই একমাহৰ কাৰণে সিহঁতক দি দিম লেচেনে তাক কেনেকৈ আহিছে গোটেইটো আৰু সেয়া সন্মুখত দেখি থকাটো হৈছে ইন্দ্ৰেশ্বৰলৈ কটকজাৰী মহটো চাওক বুজিছেনে হেল্ল' অসম বিক্ৰম ভ্লগলৈ মই বিক্ৰমে স্বাগতম জনাইছোঁ অন্য এটা ভ্লগলৈ আশা কৰোঁ ভ্লগটো চাই ভাল পাব আৰু দেখিছে নহয় ৰূপটো মানে শুই উঠিছোঁহে মুখ চুখ একোৱে ধোৱা নাই ডাইৰেক্ট ফাৰ্ষ্ট ভিডিঅ'টোহে বনাম বুলি ভাবিছোঁ যিহেতু অহা কাইলৈ বিহুৱে হৈ গ'ল আৰু আজি উৰুকা ভাবিছোঁ দীপাংকৰ দা মহটো দেখাম মানে ইন্দ্ৰেশ্বৰ দলৈ কটকজাৰী মহটো দেখাম তো চাই থাকিব আৰু ঘৰতে আছোঁ কোৱালিটি আছে দেখিছে নহয় তো চাই থাকিব আগলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক আৰু দেখিছে নহয় মানে বেচেৰা নিজে খাব পৰা নাই আৰু নিজে নাখায় আৰু খুৱাই দি আছে দাদাই দাদা বহুত দিনৰ মূৰত আপোনাক দেখা পালোঁ বহুদিন কি ইয়াত নাছিলে নেকি মানুহজন আৰু দেখিছে নহয় মানে যুঁজ বুলি বাহিৰৰ পৰা যেনেকৈ নহওক গুচি আহিছে চাওক এতিয়া মহটো সন্মুখত দেখি থকাটোৱে হৈছে ইন্দ্ৰেশ্বৰ দলৈ কটকগুৰি মহটো চাওক দেখিছে না মহটো কেনেকৈ আছে আৰু যদি এইখিনি টাইমত এতিয়া যুঁজাবলৈ নাপায় মানে প্ৰতি বছৰে তাক 1 তাৰিখে বা 2 তাৰিখে যুঁজায় মহটো মানে আৰু এতিয়া যিহেতু পৰহিলে বিহু মানে পৰহিলে 1 তাৰিখ আৰু প্ৰতি বছৰে মহটো 1 তাৰিখে যুঁজাই আছে আৰু এবাৰ কি ৰিয়েকশ্যন লয় সেইটোহে চাবলৈ বিচাৰিছোঁ মানে চাওকচোন এতিয়া মহটো দুডাল নাকি লগাই বান্ধি থৈ দিবলগীয়া হৈছে চাওক কেনেকৈ আছে গোটেইটো আৰু এতিয়া এবাৰ পথাৰলৈ উলিয়াই দিম পথাৰলৈ লৈ গ'লে তাৰ ৰিয়েকশ্যনটো চাব পথাৰত কি কৰি থাকে সি মানে ঘৰৰ পৰা তাক উলিয়াব নোৱাৰা হৈছে গম পাইছেনে দুডাল নাকি লগাইহে বান্ধি থৈ দিব লাগে এনি টাইম আৰু বহুত মানে ফুটিতে দিগদাৰ কৰি থাকে আৰু এবাৰ দেখাম বাৰু পথাৰৰ ফালে উলিয়াই কিটো ৰূপত থাকে সি মই ভালকৈ এবাৰ দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো আগলৈ আৰু দেখিছেনে মহটো মানে ঘৰৰ পৰা উলিয়ালেও দুডাল ৰছী লগাইহে উলিয়াবলগীয়া হৈছে দুডাল নাকি লগাইহে চাবচোন কেনেকৈ থাকিব সি লেচেনে তাক কেনেকৈ আহিছোঁ গোটেইটো আৰু সেয়া সন্মুখত দেখি থকাটো হৈছে ইন্দ্ৰেশ্বৰ দলৈ কটকজাৰী মহটো চাওক দেখিছেনে কি বিশাল বনি আছে চাওক সন্মুখৰ পৰা আৰু বেচেৰা পথাৰত উলিয়াই আনিলেও এতিয়া দুডাল নাকি লগাইহে উলিয়াই আনিবলগীয়া হৈছে ৰখাব নোৱাৰে যিহেতু মহটো আৰু আনাৰ লগতে চাওক কেনেকৈ আহিছে গোটেইটো আৰু কেনেকুৱা ভয়ানক লাগিছে চাওক না মহটো সন্মুখৰ পৰা দেখিছেনে পথাৰৰ ফালৰ পৰা আহিছে মানে কেনেকৈ আছে চাওক গোটেইটো আৰু সন্মুখত দেখি থকা দিছে ইন্দ্ৰেশ্বৰ দলৈ মহটো আৰু মানে ক'ত লৈ যাব চাওকচোন কেনেকৈ আছে গোটেইটো আৰু ভয় লাগি যায় গম পাইছেনে গোটেইটো আহিলে কেনেকৈ আছে দেখিছেনে তাক মানে কোনো কথা নুশুনে তাক ইফালৰ পৰা টানিলে সিফালে টানিলেহে দিব
দেখিছেনে আৰু দেখিছেনে এইফালে ছাইডত চাওক গোটেই পথাৰৰ ফালে উলিয়াই লৈ আহিছোঁ মানে তাক এবাৰ আৰু মানুহৰ মাত শুনিছে যে মানে ওচৰত মাইক চাইক বজি আছে যে মানে গমটো পাইছে আপোনালোকে মহৰ য'তো মাইক বজিয়ে থাকে মাইকৰ চাউণ্ড শুনিছে যে কেনেকৈ আছে চাওক এতিয়া নমাই দিয়া আৰু তাক এবাৰ পথাৰলৈ নমাম চাওক কেনেকৈ আছে গোটেইটো সেইটো চাওক আৰু লগত আছে দীপাংকৰ দা সেইটো চাওক আৰু পথাৰলৈ আনিলে গম পাইছে নহয় অহাৰ লগতে কেনেকৈ আছে চাওক এতিয়া আৰু মানুহৰ পথাৰত লৈ অহাৰ লগতে চাওক এতিয়া মানে কি হৈছে এতিয়া মহটো এডাল ৰছীত যেনেকৈ আগতে লৈ ফুৰে মানে নৰ্মেল দিনত এতিয়া তাক এনেকৈ ৰখাব নোৱাৰা হৈছে নহয় মানুহে দুডাল লাগি লগাই তাক লৈ আহিব লাগে পথাৰলৈ চাওকচোন কেনেকৈ আছে গোটেইটো আৰু ইয়াৰ সন্মুখত দেখি থকাতে দীপাংকৰ দা মহটো চাওক আৰু নৰ্মেলকৈ পথাৰত উলিয়াই লৈ আহিলেও তাক এতিয়া দুডাল লাগি লগাইহে উলিয়াই লৈ আনিবলগীয়া হৈছে আৰু এইফালে আছে দীপাংকৰ দা এতিয়া কি হ'ব কি ভাবিছা এতিয়া বৰ্তমানতো চৰকাৰে মানে ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰি ম'হ যুঁজখন বৰ্তমান বন্ধ কৰি দিছে পেটা ইণ্ডিয়াৰ মানে আবেদনৰ ভিত্তিত তো তুমি এতিয়া কি ক'ম বুলি ভাবিছা প্ৰতি বছৰেতো 1 তাৰিখে ম'হ যুঁজাই আছা যদি এইবাৰ মানে তো পৰহিলৈ যদি যুঁজাব নোপোৱা তাকতো এতিয়া মই ৰূপটো দেখি ভয়ে খাই গৈছোঁ যিহেতু মহটো পথাৰত উলিয়াই আনিলেও দুডাল ৰছী লগাইহে লৈ আহিছে তো এতিয়া দাদাক সুধি মানে দাদাই কেনেকৈ ৰাখি আছে এইকেইদিন কিমান অসুবিধা ৰাখিবলগীয়া হৈছে তো দাদাৰ পৰা জানিব বিচাৰিম কি কয় তেখেতে যদি কি হ'ব এতিয়া কেনেকুৱা ভাবিছা মহ যুঁজামেই কিমান দুডাল নাকি লগাই কিমান ৰাখিম মানুহ সদায় টোপনি সদায় দিনে ৰাতিয়ে ঘাঁহ খুৱাব লাগে মহে ঘাঁহ নাখায় মহ যুঁজিব নাপালে ঘাঁহ নাখাব মহ যেনেকৈ নহয় মাঘৰ মাহত মহ নুজুজালে ঘাঁহ কোনে ইমান ক্ষতি মানুহ দিনে ৰাতিয়ে টোপনি ক্ষতি মহৰ লগত দুজন মানুহ লাগে এটা মহৰ লগত যদি 3জন মানুহ সদায় টোপনি ক্ষতি কৰিব লাগে কোনে ইমান কষ্ট কৰি থাকিব মহ যুঁজাবই লাগিব মহ নুজুজালে মই ৰাখিব নোৱাৰিম মানুহ সানিব দেখিছে এতিয়া দুডাল নাকি পথাৰত আনিব মানুহ পলাই মোৰ দেখিলে ভয়তে মানুহ সানা মহ যদি যুঁজাই দিয়া যায় মানুহৰ শান্তি আৰু মহৰো শান্তি মহ যুঁজাবই লাগিব যিহেতু আৰু যদি মহটো যুঁজাব মোৰ কাটিঙত দিব লাগিব মহৰ সেইটো নাইকিয়া হৈ যাব মহ নাইকিয়া হৈ যাব যিহেতু আমাৰ ইয়াত মই ৰাখিছোঁ ইমান সৰুৰ পৰা আমি কাম বন কৰা নাই কথা কোৱা নাই আজিকালি জানেই খেতি কৰিবৰ কাৰণে ট্ৰেক্টৰ ওলাই গ'ল চবে ট্ৰেক্টৰ দি হাল বাই কৰে আমি মৈ চাৰি মাৰিব ৰাখি আছোঁ তেওঁ আৰু মৈ চাৰি মাৰিব ৰাখিলেও আমি মোৰ এনেকুৱা হয় মৈ মাৰিবও বেয়া লাগে মহটো মৰমত ইমান মৰমত ৰাখি আছোঁ দুজন মানুহ এটা মহৰ লগত ক্ষতি হৈ আছোঁ মই দেখিছা কালি ইমান টকা খৰচ কৰি মাকৈ আনিছোঁ ঘাঁহ আনিছোঁ দিনে ৰাতিয়ে কষ্ট কৰি তাক নিজে নাখায় যিহেতুকে মোক যুঁজিবহে বিচাৰি আছে সি ঘাঁহ নাখায় ঘাঁহ খুৱাবৰ কাৰণে দুজন মানুহ লাগে ঘাঁহ খুৱাই থাকিব লাগে ঠেলি নিজে কামো ঘাঁহ নাখায় সেইটো কাৰণে আমি পেটা সংঘৰ মানুহৰ লগত আমি সাক্ষাৎ হ'ব লাগিছিল যিহেতুকে চাব লাগে যে এজন গোৱালে কিমান ঠাণ্ডাত কিমান কষ্টত মূৰ ৰাখি আছে তেওঁলোকে চাই যাওক কি তেওঁলোকে দিল্লীত থাকি গুৱাহাটীত থাকি মহটো আমি অত্যাচাৰ কৰিছোঁ বা মহটো যুঁজালে ঘূণ হয় কি হয় সেইবিলাক তেওঁ ইয়াত আহিলে গম পাব পথাৰত যেতিয়া বোকা মাটিত গছকি পথাৰত যেতিয়া গম পাব মহৰ লগত কিমান কষ্ট কৰি এটা মহ ৰখা হয় আৰু মহটো যদি যুঁজাব যুঁজখন বন্ধ হৈ যায় তেতিয়াহ'লে মহ বোলা বস্তুটো একদম নাইকিয়া হৈ যাব অসমতে নাইকিয়া হৈ যাব এইটো মই কি কৰিম ইমান মহ ৰাখি আছোঁ মহটো যদি আমি যুঁজাব নোৱাৰোঁ মাঘত মহটো বেছি দিম কাটি খাব মোৰ মনটো কেনেকুৱা লাগিব যিহেতুকে মহটো মই দিনে ৰাতিয়ে ঘাঁহ খুৱাই ৰাখি আছোঁ মূৰটো কাটিব দিব পাৰোঁ নেকি এটা সময়ত মানুহ আহি মূৰটো লৈ যাওক একমাহ ৰাখি চাওকচোন মই টকা দিম মোক ঘাঁহক কিন্তু তেওঁলোকে ঘাঁহ পানী খুৱাই মূৰটো এনেকুৱা চেঙা বনাই ৰাখিব লাগিব তেওঁলোকক মই চেলেঞ্জ কৰি যদি মূৰটো ৰাখিব পাৰে মই 1 মাহৰ কাৰণে খিনক দি দিম 1 মাহত 30,000 টকা খৰচ 40,000 টকা খৰচ মই ঘাঁহৰ টকাও দিম কিন্তু মূৰটো এনেকুৱা চেঙা বনাই ৰাখিব লাগিব কিন্তু একো ক্ষতি হ'ব নালাগিব আৰু গোটেই মাঘৰ মাহটো আমাক ৰাখি দিব লাগিব তেতিয়াহ'লে মূৰটো আমি নুজুজালে ৰাখিম আৰু এয়া আছিলে ইন্দেশ্বৰ দলৈ ল'ৰা দীপাংকৰ দলৈ আৰু তেখেতৰ মহটো দেখিছে নহয় মানে বিশেষ দাদা এটাৰ কাৰণে বেয়া লাগিছে ইমান বছৰৰ পৰা আহোম স্বৰ্গদেউ দিনৰ পৰাই মহ যুঁজ হৈ আহি আছে আৰু তেখেতৰ মানে কি ইন্দেশ্বৰ দলৈৰ পিছত তেখেতে নতুন প্ৰজন্ম হিচাপে মহটো ৰাখিছে আৰু এইটো চাওক এইখিনি সময়ত যদি যুঁজাবলৈ নাপায় এতিয়া দেখিছে নহয় পথাৰলৈ লৈ আহিছে দুটা মানুহ দুফালৰ পৰা ধৰিহে মহটো উলিয়াব লগা হৈছে তাকতো এতিয়া ছিংগুলকে অকলে উলিয়াই লৈ আহিব নোৱাৰা অকল মানুহ তুমি একদম আহিব নোৱাৰা এজন মানুহ কোনো নহয় 2-3জন মানুহ লাগিব আৰু দুডাল ৰছী লগাব লাগিব নহ'লে মানুহলৈ দৰৱ পাতি খেলিব মানুহ সানিলে কোনে ৰিস্ক ল'ব মহ নুজুজালে মানুহ সানিবই গোৱালকো সানিব পাৰে গম পাইছেনে এতিয়া মানে এনেকুৱা কণ্ডিশ্যন হৈছে এইখিনি টাইমত যদি প্ৰতি বছৰে মহটো যিহেতু যুঁজাই থাকে আৰু এইটো টাইমত যদি মহটো যুঁজাব নোৱাৰে তাৰ পৰিণামটো দেখিছে নহয় তাক দুফালৰ পৰা দুডাল ৰছী লগাই বান্ধিবলগীয়া হৈছে যিহেতু আগতে গম পাইছিলে আগতে যেতিয়া ভিডিঅ' বনাইছিলোঁ তাক এডাল ৰছীতে বান্ধি থৈ দিয়ে হয়নে এতিয়া চাওক মহটো দুফালৰ পৰা দুডাল ৰছী লৈ দুটা মানুহে নন ষ্টপ টানি ৰাখিলেহে আৰু এনেকুৱা নহয় যে ঢিলা কৰি ৰাখিছে চাওক ইফালৰ পৰা এডাল নাকি টানি আছে সিফালৰ পৰা সিডাল নাকি টানি আছে তেতিয়াহে গম পাইছেনে উপায় নাইকিয়া হৈ গৈছে মহটোৰ লগত আৰু ইমান কষ্ট কৰি যিহেতু মহটো ৰাখিছে যদি এতিয়া যুঁজৰ টাইমত যুঁজখনেই নহয় তো মানুহৰ মনটো
কেনেকুৱা লাগিব ভাবক আৰু এনেকুৱা নহয় যে ইমান প্ৰকাণ্ড মহ এটা চাওক কিমান মৰমত ৰাখিছে ইমান ডাঙৰ মহ এটাটো ৰাখিবলৈ গম পাইছে কিমান পইচা পাতি খৰচ হৈছে পইচা পাতিটো কথা বাদেই দিলোঁ বাৰু আমাৰ যিহেতু পৰম্পৰা নামত ইমান দিনৰ পৰা মহ যুঁজাই আহিছে ৰাইজে তো এইবাৰ যদি যুঁজাবলৈ নাপায় আৰু ইমান ডাঙৰ মহ এটা ৰখাবলৈতো বহুত দিগদাৰ হ'ব আৰু চাওকচোন ইয়াক এতিয়া পথাৰত লৈ আহিছে সি কেনেকৈ আছে গম পাইছেনে পথাৰলৈ অনাৰ পিছত আৰু অলপ বাহিৰলৈ অলপমান দূৰলৈ নি দেখাম কেনেকৈ থাকে চাই থাকিব আগলৈ তো এয়াই চাওক আৰু মানে এফালে দাদা বাহিৰত আছিলে যিহেতু ম'হ যুঁজ হ'ব বুলি মানে ভাবি ইয়াৰ পাই গ'লহি এতিয়া কেনেকুৱা অনুভৱ যুঁজ হ'ব দিয়া নাই কাইলৈ এতিয়া পৰহিলৈ যুঁজ আছে অঁ গম পাইছেনে ম'হ দুটা কেনেকৈ ৰখাবলগীয়া হৈছে আৰু এবাৰ আৰু কিবা মনত আক্ষেপ আছেনে ম'হ যুঁজৰ বিষয়ে মানে আৰু কিবা ক'বলৈ তোমাৰ ইচ্ছা আছেনে মহৰ কথা কৈ থাকিলে শেষ নহ'ব যিহেতুকে আৰু এই মহটো যোনে মহ পুহিছে বা যোনে মহ যুঁজৰ লগত জড়িত আছে মহৰ লগত তেওঁ জানিব এই মহটো বৰ্তমান এতিয়া আমি ক'বলৈ গ'লে কাটি উঠা বুলি ক'লে চবে বুজি পায় যিহেতুকে তেওঁ ধৰক সদাতৰ পৰা আন্ধাৰলৈ ভৰি দিছে এই মহটো আৰু ৰাখিবলৈ হ'লে আমি 10 বছৰ 15 বছৰ ৰাখিব পাৰিম এই মহটো যদি আমি যুঁজাৰ কাৰণে আমি ৰাখি আছোঁ যদি যুঁজখন প্ৰকৃততে প্ৰকৃতি ৰাইজে বন্ধ কৰি ভাবিছে ভাল কাম কৰিছোঁ তেতিয়াহ'লে মই বাৰে বাৰে ক'ম এইটো একদম আপোনালোকে ভুল কাম কৰিছে এই মহটো আমি যদি যুঁজাব নাপাওঁ আমি মহটোতো বিক্ৰী কৰিব লাগিব নহ'লে এইটো মই ৰখাম কেনেকৈ তুমি ভাবাচোন ৰাখিব নোৱাৰোঁ সেইকাৰণে আমি মহটো বিক্ৰী কৰি দিয়াৰ লগে লগে মহটো আমি বজাৰ কোনে কিনি লৈ যায় কোনে জানে মিয়াই লৈ যাব বা খাচিয়াই লৈ যিহেতু মহটো নি পেলাই এইটো কাটিঙত গুচি যাব কোৱা মানুহে লৈ গুচি যাব কাৰণ ৰখাবতো তাক নোৱাৰিব যিহেতু আমিয়ে ৰখাব মানে আমি ইমান দিন ৰখাই এনে কাটি খাব মানে মহটো অকাল মৃত্যু হ'ব এই মহটো 10 বছৰ জীয়াই থকা আশা এটা আছে যদি মহটো অকাল মৃত্যু ইয়াৰ কাৰণে দায়ী কোন হ'ব সেইটোৱে এটা সময়ত দায়ী এটা সময়ত যুঁজখন বন্ধ কৰাৰ উপলক্ষেতো মূৰ আমি বিক্ৰী কৰোঁ কিন্তু এনে মূৰ বিক্ৰী নকৰোঁ দুটকা আমি তাক ৰাখি থাকিলোঁ মানে ইমানে ৰাখিছোঁ যে হাল কোৰ নোবোৱাকৈ আমি এতিয়াও ৰাখি থাকিলোঁ মানে কথাটো এনেকুৱা হৈছে দাদাই এতিয়া এই মহটো আজি 5 বছৰৰ পৰা ৰাখি আছে যদি এইটো টাইমত মহটো এতিয়া মানে দাদাই ৰখাব নোৱাৰে তেতিয়াহ'লে বেলেগ কেনেকৈ ৰাখিব বেলেগ মানুহে ইয়াক বেছিও যদি দাদাই দিয়ে দাদাই ইমান দিনৰ পৰা মহটো ৰাখিও যদি দাদাই এইখিনি সময়ত ৰখাব নোৱাৰোঁ বুলি কৈ বেলেগক বেছি দিব লগা হয় তেতিয়াহ'লে আপোনালোকে ভাবক এইটো মই কাটাৰ বাহিৰে এইটো বেলেগ উপায় নহ'ব কাৰণ এইটো দাদাই ৰখাব নোৱাৰিলে বেলেগ কেনেকৈ ৰখাব ইমান দিনৰ পৰা ৰখোৱাৰ পিছত আৰু চাওকচোন আনাই পথাৰলৈ উলিয়াই লৈছে কেনেকৈ আছে দেখিছেনে মহটো এইটোৰ ওপৰত থকা মহটোহে এনেকৈ থাকিলে এতিয়া এইটো মহ কেনেকৈ ৰখাব কওকচোন দাদাৰ মানে সেইটোৱে টেনশ্যন হৈ আছে এতিয়া মহটো ৰখাবতো বহুত কষ্ট হয় মই এই মহটো ৰখা আজি 5 বছৰ 6 বছৰ হ'ল এই মহটো মই যদি ৰাখিব নোৱাৰোঁ আৰু বেলেগে কেনেকৈ ৰাখিব বেলেগে কাটিয়ে খাব লাগিব সেইটোৱে কিবা কৰি মাৰিয়ে পেলাব মহটোক কাৰণ মানে মহটো জীয়াই থকা স্বাৰ্থত আমি চৰকাৰলৈ আহ্বান জনাম আৰু পেটা সংগঠনলৈ যদি তেওঁলোকে প্ৰকৃতিপ্ৰেমী প্ৰকৃততে হয় তেওঁ গম একদম আমি সঁচা কথা ক'ব গ'লে তেওঁলোকে প্ৰকৃতিপ্ৰেমী নহয় কিয় কাৰণে ফটো মাৰি ফুৰি পেলাই মহটোক আঁতৰ পৰা চাই পেলাই মহটোক যোনে মহ ৰাখিছে তেওঁহে প্ৰকৃতিপ্ৰেমী আমি দিনে ৰাতিয়ে দিনক আমি ৰাতি কৰি ৰাতিক দিনত আমি তেজক পানী কৰি দিছোঁ দিনে ৰাতিয়ে টোপনি খতি আমাৰ তেজ কি বস্তু আমি বুজিয়ে নাপাওঁ আৰু মানে যেনেকৈ দেখাইছে সৰু সৰু অলপ মানে চাওক এতিয়া ভিডিঅ'ত যদি মই দেখাওঁ মহটো অলপ সৰু আঁচু এটা লাগিলেও বহুত তেজ ওলাব যিহেতু মহটো গাত বহুত তেজাল হৈ আছে ইমান ডাঙৰ মহটো অলপ সৰু আঁচু এটা খালে তেজ লাগিবই আৰু দুটা মহ যেতিয়া ইমান প্ৰকাণ্ড শিং থকা মহ দুটাই যুঁজিব যেতিয়া অলপতো সৰু সৰু দাগ হ'বই আৰু এনেকুৱা নহয় যে আমি দাগটোৰ কাৰণে মহৰ কোনো চিকিৎসা নকৰোঁ আৰু দাদা আছে দাদাক সুধিম যোৱাবাৰ যে তোমাৰ মহ যুঁজালা তোমাৰ 10-15 মিনিট যুঁজিছে এখন যুঁজত হয়নে তেতিয়াহ'লে ইমান টাইমত যুঁজাৰ পিছত তেতিয়াতো তাৰ ঘূণ হৈছিলে আজি মেডিচিন লগাইছো ঔষধ লগাইছো আৰু কিয় মহ যুঁজিলে ঘূণ হ'বই অলপ চলপ আৰু যুঁজত ঔষধ লগালে এখন যুঁজাই পেলাই আমি লগত পিছদিনা আকৌ লগত নোযাওঁ মোৰটো আমি সদায় আমি এমাহৰ মূৰত এখন যুঁজাম বা 15 দিনৰ মোৰটো চাই লওঁ এনেকুৱা হয় বছৰত এদিন এখনে যুঁজ হয় আৰু যোৱা বছৰ তোমাৰ যোনটো এখনে যুঁজাইছা হয়নে কাৰণ যিহেতু যোৱা বছৰ SOP আছিলে 10 দিনৰ ভিতৰত তুমি এখনে যুঁজাব সময় পালা এখনে যুঁজাইছা যুঁজাবই সময় নাপালা কাৰণ এদিন যুঁজাৰ পিছত যুঁজাই বন্ধ কৰি দিলে আৰু ক'ত যুঁজাব যিহেতু আমাক 10 দিন খুলি দিছিলে আমি সেইটোতে সন্তুষ্ট আছিলো এতিয়া কিন্তু এনেকুৱা হৈছে মানে আমাৰ একদিনো তেনেকেই আমাক 10 দিন 15 দিন সময় দিয়ে তথাপিও আমাৰ জীয়াই থাকিব আমি অসম চৰকাৰক আহ্বান জনাম আৰু পেটা সংগঠনৰ প্ৰকৃতিপ্ৰেমী যদি প্ৰকৃততে হয় মহটো জীয়াই থকাৰ স্বাৰ্থত কিন্তু অসমত বহুত মহ আছে বহুত মহ গল আছে বহুত মহ কিন্তু নাইকিয়া হৈ যাব আৰু এনেকুৱা মহ কিছুমান মানুহ আছে মহৰ লগতে দিনে ৰাতিয়ে জড়িত আমি যিহেতুকে আমিও জড়িত আমি এজন
ডেকা ল'ৰা হৈ আমি মহৰ লগত জড়িত কিয় নাই মইতো ভাল পাওঁ মহ আমাৰ ঘৰত আছে দেউতাৰ দিনৰ পৰা আছে আমি দেউতাৰ লগত নাম ৰাখিব লাগিব যিহেতুকে আৰু এইটো আমাৰ আজু ককাহঁতৰ বুলি ক'লে ভুল নহয় তেতিয়াবা মহ যুঁজ হয় হিচাপ হ'বই লাগিব এইটো মহ নোজালে মহ ৰাখিব নহয় অসমত মহ নাইকিয়া হৈ যাব মানে মহ থাকিব মাইকী মহ থাকিব পাৰে কিন্তু এনেকুৱা প্ৰকাণ্ড মহ দেখা নাপায় আৰু মতা মহ নাইকিয়া হৈ যাব সেইটোৱে আৰু মানুহে জানে মহ যুঁজলে অকণ বাইক কিয় কাৰণে চলে বাইক চলাটো এক্সিডেণ্ট হয় মানুহৰ তেজ পানী ওলাই তেজ ওলাই তেতিয়া বাইকো চলাব লাগে গাড়ী মটৰ চলাই মানুহে বস্তু এটা ৰাখিলে মানুহে বস্তু ল'লে অকণমান কিবা এটা হ'বই অকণমান হ'ব ট্ৰিটমেণ্ট কৰিমতো সেইটো মহ যুঁজাইছো ট্ৰিটমেণ্ট নকৰাকৈ আছো মহ যুঁজাই ট্ৰিটমেণ্ট কৰিমেই আৰু সদৌ শেষত মোৰ গোটেই অসম চৰকাৰলৈ এটাই মানে আহ্বান থাকিলে আপোনালোকে যিকোনো কিবা এটা কৰি হ'লেও ৰাইজক যাতে যোৱা বছৰৰ টাইপত কাৰণ 2014 পৰাইতো নিষেধাজ্ঞা আছিলে তেতিয়াওতো চৰকাৰে কেবিনেট বহিয়ে মানে আমাক যুঁজাবলৈ পাৰ্মিশ্যন দি আছিলে এতিয়াও মই সেইটোৱে বিচাৰিছোঁ যাতে কিবা এটা কৰি হ'লেও কেবিনেট বহাই হ'লেও যেনেকৈ নহওক মানে আমাক 4-5 দিন 10 দিন হ'লেও খুলি দিলে মানে যোৱা বছৰৰ নিচিনা এখন এছপি বনাই দিলে সেইটোৱে মানে আমি বহুত নথৈ আনন্দিত হ'ম আৰু যিহেতু আমি আজি লাষ্ট আছিলে আজি উৰুকা এতিয়া ভিডিঅ' বনাই থাকোঁতে উৰুকা আজি তো খানা চানাৰো মাথাত ধান্দা একো কাৰোৱে নাইকিয়া হৈ গৈছে চবৰে এটাই চিন্তা হৈ আছে কিবা এটা কাৰণত যদি যুঁজখন হয় আৰু আমি মামালৈ মানে বহুত আশা কৰি আছিলোঁ যিহেতু পৰহি দিনা আহিছিলে আমাৰ মৰিগাঁৱত তেতিয়া তেখেতে আশ্বাস দি গৈছিলে তোমালোকৰ কাৰণে কিবা এটা চিন্তা কৰি আছোঁ বুলি কিন্তু আজি যেতিয়া এতিয়ালৈ কোনো ৰিজাল্ট অহা নাই তো একদম চবেই ভাঙি পৰিছে তো যি নহওক চাই থাকিব এনেকৈ তো কাইলৈ এবাৰ দেখাবলৈ চেষ্টা কৰিম বিহু বুলি যদি যুঁজ মানে একেবাৰে কাইলৈও পাৰ্মিশ্যন নাহে তেতিয়া কি হ'ব বাকী আগলৈ দেখাই থাকিম তো চাই থাকিব ভিডিঅ'টো আগলৈ